হয় নমস্কাৰ। এইয়া চাওক, এইটো গাড়ীয়ে লৈ গৈ আছে কাম কৰা মানুহ, আৰু মেইন দালালটো বহি আছে শিৱসাগৰ। চাওক, এইটো গাড়ী লৈ গৈ আছে মানুহ। তো এইবিলাক মানুহ যে গৈ আছে, এইবিলাক মানুহ কোনে জিম্মা ল'ব? এইবিলাক মানুহৰ যদি কিবা হয়, কোনে তাৰ দায় হ'ব? চাওক, এইয়া মানুহ ইয়াত ৰখি আছে। এইয়া চাওক, কিমান মানুহ আছে চাওক। বহুত মানুহ আছে ইয়াত, চাওক, চব কাম কৰা মানুহ হয়। চাওক, চব কাম কৰিব গৈ আছে। চাওক, চাইছে, ইমান গালি দিয়াৰ পিছত, ইমান কিবা কোৱাৰ পিছত, এয়া চাওক, মানুহকেইটা তথাপি কামত গৈ আছে। চাওক, এইটো গাড়ী হয়, এয়া চাওক। এই চাওক, আপোনালোকে চাই লওক। এয়া এইবিলাক মানুহ, তো এইবিলাক মানুহৰ যদি তাত কিবা হয়, এইটোৰ জিম্মা কোন হ'ব? তাত দায় কোন হ'ব? ইমান কাম কৰা জাগাত থকাৰ পিছতো এইবিলাক মানুহ তাত গৈ আছে কাম কৰিবলৈ। তাত ইমান হাৰাশাস্তি হৈ আছে। আমি কেইদিন আগত নিউজত দেখা পাইছোঁ যে এই কিবা চিম্পল চলিয়া না কি হয়, তেওঁ ডাঙৰ ডাঙৰ ভাষণ দি আছে যে ইয়াত মিয়া মানুহ নাই, এতিয়া ইয়াত কাম কৰা মানুহ কমি হোৱা নাই, ইয়াত মিয়া মানুহ গুচি গ'ল, ভালেই হ'ল, তেনেকুৱা আমি চাই আছিলোঁ, কৈ আছিলে। ইমান গালি গলা কৰাৰ পিছতো চাওক, মানুহকেইটা কামলৈ গৈ আছে। চাওক, কিমান নিৰ্লজ্জ হয়। আমরা যে উড়াঙ্গে আসিলাম, উড়াঙ্গে যে আসিলাম, বলিউড আসিল আপনার তোমার নাম কি? তোমার নাম আবুল কালাম আজাদ। তোমার আব্দুল আজিজ। তোমার 12জন আছে। তোমার এই 12জন ব্যক্তি আমি ৰখাইছোঁ। আমি তেখেতক সুধিছোঁ, তেখেতে উজনি অসমত গৈ আছিলে কাম সূত্ৰে, গতিকে আমি তেখেতক ধুনীয়াকৈ বুজাই দিছোঁ। আৰু এটা সুধিব বিচাৰিম তেখেতক, আপোনালোকৰ লগত কোনোবা বেয়া ব্যৱহাৰ কৰিছে নেকি? আমি যে যিটো আপোনালোকক ৰখাই পেলাই যে আপোনালোকক যে ধুনীয়াকৈ বুজাই ঘৰত যাব দিছোঁ, কামটো বেয়া হৈছে নে ভাল হৈছে? তো সেই কথাটোৱে আপোনালোক ক'ব বিচাৰিছোঁ। আপোনালোকে গাঁৱত যাই পেলাই মানুহবিলাকক ক'ব, যেতিয়ালৈকে এই উজনি অসম আৰু নামনি অসম এই ভেদাভেদটো যেতিয়ালৈকে শেষ নহয়, তেতিয়ালৈকে আপোনালোকে উজনি অসমত যাব নালাগে। ঠিক আছে? এই 12জন আছিলে, এই 12জন উজনি অসমত গৈ আছিলে। তো আমি বিশেষ সূত্ৰে গম পালোঁ যে দয়াল গাড়ী দি পেলাই তেখেতে যাত্ৰা কৰিছে, আৰু সেই যাত্ৰা পথত আমি নিমচু সংগঠনে আমি তেখেতক ৰখাবলৈ আমি সক্ষম হৈছোঁ। আৰু তেখেতক ধুনীয়াকৈ বুজাই আমি হোটেলত চাহ পান খুৱাই তেখেতক আমি ধুনীয়াকৈ সসন্মানে আমি ঘৰ যাব দিছোঁ। আৰু এয়া এই দয়াল গাড়ী এটা সেইটো গৈছিলে, আন এটা দয়াল গাড়ী, একে মালিকৰ গাড়ী, এখেতে হৈছে কণ্ট্ৰেক্টৰ, আৰু এখেতে হৈছে হয়তো গাড়ী কৰ্তৃপক্ষ, এখেতে ড্ৰাইভাৰ জাভেদ আলী। গতিকে এই গাড়ী তেখেতৰ গাড়ীতে আগৰ যিটো গাড়ী আছিলে দয়াল, সেই গাড়ীৰ স্বত্বাধি গাড়ী আন এটা গাড়ী আছে দয়াল, সেইটো গাড়ীৰে আমি উভতাই পঠিয়াইছোঁ। আৰু আশা ৰাখিছোঁ যাতে পৰৱৰ্তী সময়ত যাতে নামনি অসমৰ পৰা যাতে কোনো শ্ৰমিক যাতে উজনি অসমলৈ নাযায়। আৰু বিশেষভাৱে মই নামনি অসমত যিসকল দৰ্শক আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যাতে যিসকল নিৰীহ শ্ৰমিক আছে সেইসকলক যাতে ধুনীয়াকৈ বুজাই পৰাই যাতে উজনি অসমলৈ যাতে কেতিয়াও যাতে যাব নিদিয়া। আৰু যেতিয়ালৈকে উজনি আৰু নামনি যিটো ভেদাভেদ, এই ভেদাভেদ যেতিয়ালৈকে নিয়ন্ত্ৰণ নহয়, তেতিয়ালৈকে যাতে উজনি অসমত কোনো কামৰ কাৰণে যাতে নাযায়। চাই উজনি অসমত দলং নহওক, চাই ৰাস্তা নহওক, চাই চৰকাৰী আঁচনি যিকোনো নহওক, তাতে আমাৰ কোনো আপত্তি নাই। কথা হ'ল মিয়া উজনি অসমত কিয় যাব লাগে, তাৰ প্ৰতি উত্তৰ কামৰ জৰিয়তে প্ৰতিপূৰ্ণ স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পাব লাগে। আপোনাক চাই পেলাই যাতে মই মাত দিব পাৰোঁ, আপুনিও যাতে মোক মাত দিব পাৰে, এটা মিলা প্ৰীতি এটা আমাৰ আচলতে কিন্তু নাই। গতিকে যাৰ কাৰণে আমি বাধ্য হৈছোঁ যে আমাৰ সংখ্যালঘু মানুহখিনি
তেনেকৈ মিলাপ্ৰীতি থাকিলে আমাৰ আপত্তি দিয়া কথা হ'ল আপোনালোকে যিহেতু গাড়ীৰ বহুত আছে বহুতে আছে আপোনালোকে বস্তু অলপ বাঙালি পাইছে কিন্তু তাৰ কাৰণে বেয়া নাপাব হা কোনো বেয়া নাপাব সকলোৱে ভাল কাম চিন্তা কৰিব লাগিব দেই কোনো বেয়া নাপাব হা